हेलो गाइज वेलकम जनाइছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু আজি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত চাহ বাগানৰ যি কোৱালিটি লিফ হয় এই কোৱালিটি লিফৰ ওপৰতে কেইটামান ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আজি আপোনালোকে জানে যদিহে আপোনালোকে আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত যদি আপুনি জড়িত আছে, আপোনাৰ যদি নিজৰ ঘৰত প্ৰাইভেট বাগান আছে, তেতিয়াহ'লে আপুনি এটা সমস্যাৰ ভুক্তভোগী হ'ব লগা হয় যে যেতিয়া আপনি পাতখিনি বাগানৰ পৰা ছিঙি পেলাই যেতিয়া আপনি সাপ্লায়াৰক বা যিজনে আপোনাৰ পাতখিনি ক্ৰয় কৰে তেওঁক যেতিয়া আপনি দিয়ে, তেতিয়া তেওঁ আপোনাক এটা কথা কয় যে আপোনাৰ পাতখিনি কোৱালিটিটো বেয়া আছে, আপোনাৰ পাতটো জাবৰা পাত হয় আৰু আপুনি ভাল ৰেট নাপাব বুলি কয় আৰু আপোনাৰ হয়তো 2 নম্বৰ বা 3 নম্বৰ কোৱালিটিত আপোনালোকৰ পাতটো যায়, যাৰ ফলত আপোনালোকে দামবিলাক খুব কম পায়। তো গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকে এটা বিষয় জনাব বিচাৰিম, বুজাব বিচাৰিম যে আপোনালোকে কেনেধৰণে আপোনালোকৰ বাগানটো কোৱালিটি মেইনটেইন কৰি ৰাখিব, যাৰ ফলত আপোনালোকে এটা উচিত মূল্য আপোনালোকে পাব আৰু লাভান্বিত হ'ব। কাৰণ আমি প্ৰায় দেখোঁ যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বহুত কষ্ট কৰে তেওঁলোকে, আৰু তেওঁলোকে যিমানখিনি কষ্ট কৰে তাৰ তুলনাত তেওঁলোকে উপযুক্ত দাম আৰু উপযুক্ত ৰেটটো নাপায়, তাৰ কাৰণে বহুত আৰ্থিকভাৱে সমস্যাত পৰিব লগা হয়। গতিকে এই ভিডিঅ'টোৰ মাধ্যমত মই আজি আপোনালোকক দেখাম যে আপোনালোকে কেনেদৰে কোৱালিটিটো মেইনটেইন কৰিব আৰু এই কোৱালিটিটোৰ যোগেদি আপোনালোক কেনেকৈ লাভান্বিত হ'ব পাৰিব এই বিষয়ে মই আপোনালোকক দেখাইছোঁ। গতিকে যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আহক আমি জানিবলৈ চেষ্টা কৰিম যে বাগানত পাত ছিঙাৰ পিছত আমি এইটো যিটো আপুনি কোৱালিটি পাত দেখিছে, এইটো একচুৱেলি কোৱালিটি পাত হয়। এইটো আপোনালোকে যিটো মোৰ হাতত দেখিছে, ইয়াতে 1 খিলা 2 খিলা আৰু এটা বাৰ্ড আছে, মানে কুমলীয়া পাত এটা আছে, এইটো 2N বাৰ্ড বুলি কোৱা হয়। আৰু এইটোৱে আজি কোৱালিটি পাত যিটো বুলি কোৱা হয়, ফেক্টৰীবিলাকে যিটো বিচাৰে এইটো পাতেই বিচাৰে তেওঁলোকে। 1টি কলি 2টি পাত, ইয়াতে একটা কলি আছে আৰু 2টা পাত আছে। তো এই 1টি কলি 2টি পাতটো আপুনি বাগানত কেনেকুৱা মেইনটেইন কৰিব এইটো বিষয়ে মই অলপ আপোনালোকক জনাব বিচাৰিম। তো যদি আপুনি যেতিয়া বাগানত পাত ছিঙে তেতিয়া আপোনাৰ বাগানত আপুনি চাব যিবিলাক ফুড বাগান হয়, যিবিলাক কলম কটা বাগান হয়, সেই বাগানবিলাকত সৰু সৰু পাতবিলাক থাকি যায়, সৰু সৰু কলি পাতবিলাক থাকি যায়। আৰু যিটো পাত থাকি যায় তাতে যদি একটা পাত আৰু একটা যদি কলি পাত থাকে, তেতিয়াহ'লে আপোনাক এই প্ৰথম পাতটো আহিবৰ কাৰণে, এই যিটো প্ৰথম পাত আছে এই পাতটো আহিবৰ কাৰণে আপোনাক 4 দিন সময় লাগে। এই পাতটো একটা কলি যদি আপোনাৰ যদি এনেকুৱাকৈ থাকে, আপুনি যদি এনেকুৱাকৈ সৰু সৰু পাতটো এৰে বাগানত, এনেকুৱা সৰুকৈ পাত যদি এৰি দিয়ে, একটা কলি একটা পাত যদি আপুনি এৰি দিয়ে, মানে আপোনাৰ বাগানত ছিঙাৰ সময়ত আপুনি থাকি গ'ল, তেতিয়াহ'লে এই আপোনাৰ 1 খিলা পাত আহিবৰ কাৰণে আপোনাক 4 দিন সময় লাগিব, এই 1 খিলা পাতটো। আৰু ইয়াৰ লগতে আৰু এটা পাত আহিবৰ কাৰণে এই পাতটো আহিবৰ কাৰণে 3 দিন সময় লাগে। আপোনাৰ এই পাত ইয়াতে দেখাই দিছোঁ মই আপোনাক, এই পাতটো আহিবৰ কাৰণে আপোনাক 4 দিন সময় লাগিব, আৰু ইয়াৰ লগত আৰু এটা পাত আহিলে এইটো 3 দিন সময় লাগিল। ইয়াৰ পৰা ইয়াৰলৈকে আহিবলৈ আপোনাৰ 7 দিন লাগিলে, আৰু তাৰ লগতে এটা কলি আছে ইয়াত, আপোনালোকে দেখিছে এটা সৰুকৈ ইয়াতে কলি এটা আছে। তো 4 দিন আৰু 3 দিন মিলাই আপোনাৰ 7 দিন হ'ল। 7 দিনত আপোনাৰ চব এইটো কোৱালিটি পাত এটা আহি গ'ল। 7 দিনত আপোনাৰ ধুনীয়া 2N বাৰ্ড, মানে 1টি কলি আৰু 2টা পাত আপোনাৰ 7 দিনত আপোনাৰ আহি গ'ল। তো গতিকে আপুনি যেতিয়া বাগানত প্লাগ কৰিব তেতিয়া আপুনি সদায় মন কৰিব যে আপুনি ক'ত ছিঙিব লাগিব, ক'ত আপোনাৰ প্লাকাৰবিলাকক আপুনি শিকাব লাগিব যে আপুনি ইয়াত ছিঙিব লাগিব, এইখিনিত আপুনি প্লাগ কৰিব লাগিব। আপোনালোকে দেখিছে ইয়াত প্লাগ কৰিব লাগিব। তো ইয়াত প্লাগ কৰিলে চাওক কিমান ধুনীয়া কোৱালিটি পাত, 2N বাৰ্ড। ইয়াত গোটেইখিনি 1টি কলি আৰু 2টি পাতেই ইয়াত আছে, তাতকৈ বেছি নাই। আৰু আপুনি যেতিয়া পাতখিনি ছিঙিব তাৰপিছত আপোনালোকৰ একটা কলি আৰু সৰু এটা পাত থাকিব লাগিব আপোনাৰ সেই বাগানত। তেতিয়া আপুনি নেক্সট যেতিয়া 7 দিনত আপুনি পাতখিনি ছিঙিব, তেতিয়া আপুনি সেই কোৱালিটিটো আপোনাৰ মেইনটেইন হ'ব, যিটো কোৱালিটি আপোনাৰ ছাপ্লায়াৰে, মানে য'ত আপুনি বটলি পাতটো দিয়ে তেওঁলোকে যিটো বিচাৰে সেইটো আপুনি দিব পাৰিব। তো প্লাকিং কৰাটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হয়, আৰু এইটো বাগানৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় যে আমি প্লাকিং কৰা সময়ত আপুনি বহুত কথাবিলাক আমি পাহৰি যাওঁ। আৰু প্লাকাৰবিলাকে সাধাৰণতে যেতিয়া আমি প্ৰাইভেট বাগানবিলাকত যেতিয়া প্লাগ কৰে তেতিয়া তেওঁলোকে প্লাগ নকৰে। একচুৱেলি প্লাকিংটো হৈছে এইদৰে ইয়াত ধৰি পেলাই, এইটো চাওক ইয়াত মই দেখাইছোঁ আপোনালোকক, ইয়াতে প্লাগ কৰা হয়, এইটো প্লাগ
এইটো মই কৰিছোঁ প্লাক, এইটোক কয় প্লাক। এইদৰে আপুনি প্লাক কৰি পেলাই যদি অকণমান বাঢ়ি গৈছে, একচুৱেলি এইটোৱে কোৱালিটি পাত হ'ব। ইয়াত 1 খিলা 2 খিলা য'ত বাঢ়ি গৈছে গ্ৰথৰ কাৰণে, তো কিছুমানে কি কৰে, এনেকুৱা কৰে, এনেকুৱা প্লাকিং কৰে, এনেকুৱা টানি দিয়ে, এইটো এনেকুৱা কৰি দিয়ে, এনেকুৱা ধৰি পেলাই বস্তুটো এনেকুৱা টানি দিয়ে, এনেকুৱা পাতটো ধৰিব আৰু এনেকুৱা টানি দিব, এনেকুৱা ধৰি পেলাই এনেকুৱা টানি। তো এইটো প্লাকিং বুলি নকয়, এইটো একচুৱেলি ৰং কনচেপ্ট হয়। এইটো প্লাকিং নহয়, এইটো একচুৱেলি নুচি দিয়া বুলি কয়, টানি দিয়া। তো টানি যদি আপুনি প্লাক কৰিব, তেতিয়াহ'লে আপুনি সেই কোৱালিটিটো মেইনটেইন কৰিব আপুনি কেতিয়াও নোৱাৰিব। কাৰণ যেতিয়া আপুনি এনেকৈ টানি যেতিয়া আপোনাৰ প্লাকাৰে প্লাক কৰিব, সেই পাতখিনি আপোনাৰ পাতখিনি আপুনি ৰাতিপুৱা যদি 9টা বজাৰ পৰা যদি আপুনি প্লাক কৰে, তেতিয়াহ'লে আপুনি চাওক, আপুনি 4টা 4:30 বজাত আপোনাৰ পাতখিনি আপোনাৰ গাড়ীত যাব। তো 4টা বজাৰ পৰা 4:30টা বজালৈকে সময়খিনি কিমান হ'ব, ভালেমান সময় আপোনাৰ যায়। আৰু সেই সময়খিনি পাতখিনি আপোনাৰ ঘৰতেই থাকে বা আপোনাৰ চোতালত থাকে, নহ'লে আপোনাৰ বাগানৰ বাৰীত থাকে। তো ইমান সময় সেই পাতখিনি যদি থাকিব আৰু যদি আপুনি ভালকৈ যদি প্লাক নকৰিব, তেতিয়াহ'লে আপুনি এই কোৱালিটিটো যিটো আপোনাক লাগে, যিটো কোৱালিটি এতিয়া বৰ্তমান চলি আছে মাৰ্কেটত, সেই কোৱালিটিটো আপুনি কেতিয়াও নাপাব। সেই কোৱালিটিটো আপুনি কেতিয়াও নাপাব আৰু আপোনাৰ পাতবিলাক ডেমেজ হ'ব, তো গতিকে আপোনাৰ প্লাকাৰবিলাকক আপুনি শিকাওক যে প্লাকিং কেনেকুৱা কৰা হয় আৰু তেওঁলোকে পাতবিলাকক কেনেকৈ প্লাক কৰি মেইনটেইন কৰিব, এই সম্পূৰ্ণ বিষয়বিলাক আপুনি শিকাব লাগিব তেওঁলোকক। কাৰণ তেওঁলোকে নিজৰ এৰিয়াটো কভাৰ কৰিবৰ কাৰণে, নিজৰ হাজিৰাটো বঢ়াবৰ কাৰণে তেওঁলোকে যধে মধেই প্লাক কৰে। আৰু কিছুমান বাগানবিলাকেতো তেওঁলোকে কেঁচি ব্যৱহাৰ কৰে, কেঁচিৰে কাটি দিয়ে। তো বিশেষ কৰি আপোনালোকে বৰ্তমান ছেপ্টেম্বৰ আৰু অক্টোবৰলৈকে আপোনালোকে বাগানত কেঁচি নলগাব। আনপোন বাগানত হয় লগাই দিছে, একো কথা নহয়, কিন্তু যিবিলাক প্ৰুন বাগান হয়, LP আৰু DS যিবিলাক আপোনালোকে কাটিছে, সেই বাগানবিলাকত কেতিয়াও কেঁচি নলগাব আপোনালোকে। এবাৰ কেঁচি লগাই দিয়াৰ পিছত আপোনাৰ বাগানত চেপ্টিক লাগিব, চেপ্টিক লগাৰ পিছত সেই তাতে আৰু পাত হ'বৰ কাৰণে 20 দিন 25 দিন সময় লাগি যায়। তো গতিকে যিমান পাৰে প্লাক কৰিবৰ কাৰণে আপোনালোকে ট্ৰাই কৰক, চেষ্টা কৰক। আৰু প্লাকিংটো আপোনালোকৰ প্লাকাৰবিলাকক শিকাওক যে প্লাকিংটো কেনেকুৱা কৰা হয়, সেই বস্তুটো, সেই বিষয়টো তেওঁলোকৰ মাইণ্ডত ভৰাই দিয়ক যে প্লাকিং কেনেকৈ কৰা হয়। আৰু তেওঁলোকে যে যিটো প্লাকিং কৰি আছে, নুচি আছে, সেইটো এটা ভুল পদ্ধতি হয়। এই বিষয়টো আপোনালোকে তেওঁলোকক শিকাওক। এই প্লাকিংটোৰ ওপৰত যদি আপোনালোকে গুৰুত্ব দিবলৈ ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপোনালোকে বহুত বেনিফিট পাব। কাৰণ ফেক্টৰীবিলাকে এতিয়া এনেকুৱা ষ্ট্ৰিক্ট কৰিছে যে তেওঁলোকে কোৱালিটি পাতেই অকল তেওঁলোকক লাগে, কোৱালিটি পাতৰ বাহিৰে তেওঁলোকে চিনি নাপায়। আৰু যদি আপুনি কোৱালিটি পাত দিব নোৱাৰে, তেতিয়াহ'লে দাম আপুনি 20 টকা বা 25 টকা আপুনি পাব। তেতিয়াহ'লে আপুনি ছাপ্লায়াৰক বা যিজন এজেণ্ট আছে তেওঁক আপুনি কমপ্লেইন কৰি একো লাভ নহ'ব। তো গতিকে আপোনালোকে এইদৰেই প্ৰথম যেতিয়া ছিঙিব, ধৰি লওক 1 তাৰিখে যদি আপুনি ছিঙিলে, পৰাপক্ষে পাতটো আপুনি 1 2 3 4 5 6 7 তাৰিখে আপোনাৰ 7 দিন হ'ব। পৰাপক্ষে আপুনি যদি 7 তাৰিখে ছিঙিব নোৱাৰিলে একো কথা নাই, 8 দিনত আপুনি ছিঙি দিয়ক। আপুনি 1 ৰাউণ্ডত হয়তো পাতটো কম পাব, 1 ৰাউণ্ডত হয়তো আপুনি কম পাব পাৰে, কিন্তু যেতিয়া 2 ৰাউণ্ড 3 ৰাউণ্ড যদি 8 দিনৰ ভিতৰত যেতিয়া আপুনি ছিঙিবলৈ কাৰণে কণ্টিনিউ যেতিয়া ষ্টাৰ্ট কৰিব, তেতিয়া আপোনাৰ সেই কোৱালিটিটো আপোনাৰ মেইনটেইন হৈ যাব। তেতিয়া আপুনি 6 দিনতে পাত উঠালেও আপুনি বহুত পাত পাব। কাৰণ আপুনি যদি আপোনাৰ যদি 1 বিঘা আছে আৰু তাত যদি আপুনি 1 কুইণ্টেল পাত পালে, 1 বিঘাত 1 কুইণ্টেল পাত পালে, আৰু সেইটো যদি জামৰা পাত হয় 25 টকা যদি আপুনি বিক্ৰী হৈছে, তেতিয়া আপোনাৰ একো লাভ নাই। আৰু 1 বিঘাত যদি আপুনি 50 কেজি পাত পায় আৰু সেইটো যদি কোৱালিটি আছে, আৰু যদি আপুনি 40ৰ পৰা 45 টকা যদি ৰেট পাইছে, তেতিয়াহ'লে বেনিফিটটো আপোনাৰে আছে। তেতিয়া আপোনাৰ প্লাকাৰবিলাক যিবিলাক শ্ৰমিক আছে, তেওঁলোকৰো এটা অভ্যাস হৈ যাব আৰু আপোনাৰো এটা অভ্যাস হৈ যাব যে মই 8 দিনৰ ভিতৰতে 6 দিন 7 দিনতে মই প্লাক কৰিব লাগে, তেতিয়া মই কোৱালিটি পাম। তো সেই বস্তুটোতে আমি লাগি থাকিব লাগে। আৰু আমি পৰাপক্ষে এটা বহি মেইনটেইন কৰিব লাগিব যে আজি 1 তাৰিখ হয়, 1 তাৰিখে এইটো বাগান আমি প্লাক কৰিলোঁ, তাত আপুনি লিখি ৰাখিব। তেতিয়া 7 দিন যেতিয়া হ'ব, সেই 7 দিনে আপুনি প্লাক কৰিবই লাগিব। 7 দিনত প্লাক কৰাৰ পিছত আপুনি নেক্সট আৰু 7 তাৰিখে প্লাক কৰিলে, 1 তাৰিখে প্ৰথম প্লাক কৰিলে, তাৰপিছত 7 তাৰিখে প্লাক কৰিলে, তাৰপিছত 14 তাৰিখে প্লাক কৰিলে, তাৰপিছত এনেকৈ 21 তাৰিখে প্লাক কৰিলে। তো এনেকুৱা কৰি আপুনি গোটেই মাহটোত আপুনি 4 দিন প্লাক কৰিবৰ কাৰণে চেষ্টা কৰক একটা বাগানক। যেতিয়া আপুনি লাহে লাহে কৰিব, লাহে লাহে বাগানটো হেবিট হৈ যাব আৰু সেইটো মতে বাগানৰ আপোনাৰ গ্ৰথবিলাকো হ'বৰ কাৰণে ষ্টাৰ্ট কৰি দিব। তো গতিকে এইদৰে আপোনালোকে প্লাকিংটো মেইনটেইন কৰক। আৰু এইদৰে যদি আপোনালোকে মেইনটেইন কৰে, মই সঁচাকৈ কৈছোঁ আপোনালোকে ৰেট পাব আৰু আপোনাৰ বাগানো স্বাস্থ্যটোও ভাল থাকিব। তো গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি যদি আপোনালোকে কিবা শিকিব পাৰিছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু যদি কিবা এই প্লাকিঙৰ ওপৰত যদি কিবা বিষয় জানিব লগা আছে, তেতিয়াহ'লে মোক আপোনালোকে ফোন কৰি বা কমেণ্ট কৰি সুধিব। ধন্যবাদ।